420 অলিভিয়া গুৱাহাটী পালেহি চাওক গ্ৰাহকৰ টকাৰে কোটিপতি হ'ব খোজা 420 সুন্দৰীৰ লাজ সাতমহীয়া সন্তান আৰু স্বামীক ঢাল সাজি লুণ্ঠন চলাওঁতে লাজ নলগা অলিভিয়া দত্ত চৌধুৰীৰ লাজ চাওক কেমেৰাৰ পৰা সাৰিবলৈ চুলিৰে মুখ ঢকাৰ চেষ্টা এইগৰাকী 420 সুন্দৰীৰ কেনেকৈ লুণ্ঠন চলাইছিল 420 অলিভিয়াই বিভিন্ন গ্ৰাহকৰ চহী জাল কৰিছিল অলিভিয়াই আৰু সেইসকল গ্ৰাহকৰ অজ্ঞাতে চেকবুক ইস্যু কৰি জাল চহীৰে টকা উলিয়াই নিছিল একাউণ্টৰ পৰা যেহেতু বেংকৰ এজন গ্ৰাহকৰ গোটেইখিনি ডিটেইলছ এখন বেংকত মানুহে ধন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ধনখিনি জমা ৰাখে তেখেতে কেতিয়াবা বেংকৰ একাউণ্টৰ যাৰ লগত ট্ৰানজেকশ্যন কৰিছিল তেওঁলোকৰ বেংকৰ চহীকেইটা তেখেতে বেংকৰ সেই যোনখিনি তথ্য বেংকৰ কম্পিউটাৰত থাকে তাৰে পৰা চহীকেইটা তেখেতে তাৰে পৰা চাই তাৰে পৰা জালিয়াতি কৰি চেক বহীবিলাকত যিহেতু বেংকৰ গ্ৰাহকজনৰ নামত চেক বহীবিলাক ইস্যু কৰি সেইবিলাক চেকৰ পৰা উইথড্ৰল কৰিছিল অলিভিয়াৰ মায়াজাল কেৱল বেংকৰ গ্ৰাহকৰ ওপৰতে নহয় বেংকৰ সৈতে সংযোগ নথকা যুৱকৰো সহায় লৈছিল অলিভিয়াই আৰক্ষীৰ তদন্তৰ সময়তে জালত পৰিছে বিশ্বজিৎ ঘোষ নামৰ এইজন যুৱক বেংকৰ বিভিন্ন গ্ৰাহকৰ টকা জালিয়াতিৰে বিশ্বজিতৰ একাউণ্টত সোমোৱাইছিল 420 সুন্দৰীগৰাকীয়ে কেৱল ইমানেই নহয় বিশ্বজিতৰ মাতৃ আৰু ভাতৃৰ একাউণ্ট খুলিও সেই একাউণ্টত টকা জমা কৰিছিল বিশ্বজিৎ আৰু অলিভিয়াই আৰু তাৰ পিছত বিশ্বজিতৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল অলিভিয়াই এই ইনভেষ্টিগেশ্যনৰ পাৰ্ট হিচাপে আমি বিশ্বজিৎ ঘোষ বুলি এজন ব্যক্তিক আটক কৰিছোঁ আৰু তেখেতৰ লগত অলিভিয়াৰ এনেকুৱা মানে টকা পইচাৰ লেনদেন বহুদিন ধৰি আছিলে বুলি এতিয়ালৈকে প্ৰমাণ পোৱা গৈছে মই গোচৰৰ তদন্তৰ খাতিৰত মই বিশেষ নকওঁ এতিয়া এই মুহূৰ্তত কোনো গ্ৰাহকে অভিযোগ দিয়া নাছিল যদিও কেলেংকাৰীৰ উমান পাই 11 জুলাইত বেংকৰ পৰা অব্যাহতি দিয়া হৈছিল অলিভিয়াক ইতিমধ্যে আমাৰ বেংকৰ গ্ৰাহকৰ বিশ্বাসযোগ্যতা ভংগ কৰিছে আৰু বেংকৰ যোনখিনি নীতি নিয়ম থাকে আৰু টৰ্টৰ এটা নিয়ম আছে প্ৰিন্সিপাল এণ্ড এজ এন এমপ্লয়াৰ এণ্ড এমপ্লয়ী ৰিলেশ্যনশ্বিপ সেই এমপ্লয়াৰ এণ্ড এমপ্লয়ী ৰিলেশ্যনশ্বিপটো তেওঁ ভংগ কৰিছে সেইকাৰণে তেখেতক 11 জুলাই তাৰিখেই চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল কিন্তু 420 অলিভিয়াৰ পিছে বিলাসী সপোন হৈ ৰ'ল মুৰাদাবাদত 6 আগষ্টত জালত পৰিল 420 সুন্দৰীগৰাকী খবৰৰ ভিত্তিতে আমি ইয়াৰ পৰা গৈছিলোঁ আমি ইয়াৰ পৰা গৈ পেলাই বাইকৰ ঘৰত অনুসন্ধান চলাইছিলোঁ তাৰপিছত আমি গম পালোঁ যে বাইকৰ ঘৰত 4 দিন থকাৰ পিছত অলিভিয়া নাইনিতাললৈ পলাই গৈছে তো এইটো ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰি পেলাই আমি নাইনিতালত গৈছিলোঁ আৰু আমি নাইনিতাল গৈ থকা খবৰ পাই অলিভিয়াই তাৰ পৰা বেলেগ এটা জেগালৈ অহাৰ পৰিকল্পনা কৰিছিল আৰু সেই মুহূৰ্ততে মানে তাৰ পৰা আহি থকাৰ সময়তে আমি মুৰাদাবাদত অলিভিয়াক গ্ৰেপ্তাৰ কৰিছিলোঁ ইতিমধ্যে এইগৰাকী প্ৰবঞ্চকৰ বিৰুদ্ধে 420B 409 468 আৰু 420 ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে 4টা ধাৰাৰ আধাৰত গোচৰ ৰুজু হৈছে 120B 409 420 আৰু 468 এইকেইটাৰ ভিতৰত 409টো যাৱজ্জীৱন কাৰাদণ্ড মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা অলিভিয়া দত্ত চৌধুৰীক বুধবাৰে হাজিৰ কৰোৱা হয় আদালতত আৰু আদালতে প্ৰবঞ্চক অলিভিয়া দত্ত চৌধুৰীক 4 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম